তেওঁলোক কিমান সুখী হ'ব পাৰে, কিমান হেঁপাহৰ হ'ব পাৰে এগৰাকী চিকিৎসক যেতিয়া চিকিৎসকগৰাকীৰ নামেৰে নিজৰ সন্তানৰ নাম ৰখা হয়। তোমাৰ কেনেকুৱা লাগিছে ডক্তৰৰ নামেৰে তোমাৰ নাম ৰাখি দিলে মাহঁতে? নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। মই আছোঁ আজি যোৰহাটত আৰু মোৰ লগত উপস্থিত আছে ডক্টৰ অৰ্পিতা শৰ্মা। বাইদেউ নমস্কাৰ। নমস্কাৰ। আজি গুৱাহাটীৰ চেণ্টাৰত নাই, আমি যোৰহাটত আছোঁ কাৰণ আজি যোৰহাটত জেনিথভা IVF চেণ্টাৰৰ এইটো চেণ্টাৰ মুকলি কৰা হ'ল। আৰু ইণ্টাৰেষ্টিং কথা আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে তেওঁলোক কিমান সুখী হ'ব পাৰে, কিমান হেঁপাহৰ হ'ব পাৰে এগৰাকী চিকিৎসক যেতিয়া চিকিৎসকগৰাকীৰ নামেৰে নিজৰ সন্তানৰ নাম ৰখা হয়। ডক্টৰ অৰ্পিতা শৰ্মা ডাঙৰগৰাকী আৰু জুনিয়ৰ, আৰু আপুনি চিনিয়ৰ, এইফালে অৰ্পিতা জুনিয়ৰ। ত' বাইদেউ আপোনাৰ কেনেকুৱা লাগিছে যে এওঁৰ IVF আপুনি কৰিলে, এতিয়া নাম একে ৰাখিছে? বহুত ভাল লাগে, বহুত হেপ্পী আৰু নিবেদিতাৰ লগত মোৰ ৰিলেশ্যন সেই পেচেণ্ট ৰিলেশ্যন নহয়, ফেমিলি টাইপ হৈ গ'ল একচুৱেলি। চ' তাই আনকি মোৰ প্ৰত্যেকটো বাৰ্থডে তাই মোক গুৱাহাটীলৈ গিফ্ট পঠায়। চ' এনেকুৱা এটা আমাৰ ৰিলেশ্যনশ্বিপ এটা বিল্ড আপ হৈ গ'ল আৰু চ' সেইকাৰণে আজি যে আহি পেলাই তাইৰ সন্তানে ফিতাটো কাটিছে, ৰিবনটো, মই বিৰাট সুখী হৈছোঁ। আৰু তাইৰ জাৰ্ণিটো বহুত তাই বহুত কষ্ট কৰি পেলাই তাই যোৰহাটৰ পৰা অকলে যায় তাই গুৱাহাটী। তেতিয়াতো যোৰহাটত নাছিলে? নাছিলে, তাই তাতে যায় পূৰা অকলে তাৰপিছত হাজবেণ্ড আহে। চ' তাই বহুত কষ্ট কৰি কৰিছে। চ' সেইটো কাৰণে মই বিৰাট হেপ্পী আৰু যে তাই আজি ইয়াতে আছে এইটো অপেনিঙত। আৰু আজি এইগৰাকী অৰ্পিতাই এই জেনিথভা IVF চেণ্টাৰৰ ফিতা কাটিলে আৰু সেইটোৱে তোমাৰ কেনেকুৱা লাগিছে ডক্তৰৰ নামৰে তোমাৰ নাম ৰাখি দিলে মাহঁতে? ভাল লাগিছে। আৰু মোক ভাল পোৱা নাই তুমি? কিয় ভাল পোৱা? জুবিন মামাক লগ পাইছিলে। মই জুবিন মামাক লগ পাইছিলোঁ কাৰণে তাই মোক ভাল পায়। থেংক ইউ। আৰু তুমি জানানে সেই মাহঁতে তোমাৰ নাম যে ডক্তৰৰ নামেৰে ৰাখিছে, তুমি ডাঙৰ হ'লে ডক্তৰ হ'বা নেকি? ডক্তৰ হ'বা? ডক্তৰ অৰ্পিতা শৰ্মা, ডক্তৰ অৰ্পিতা দত্ত। অ'কে, বহুত বহুত ধন্যবাদ বাইদেউ। এতিয়া মোক দুটা কথা কৈ দিয়ক আপুনি যে এইখন চেণ্টাৰত কি হ'ব? গুৱাহাটীততো আমি 2017 চনৰ পৰা আমি IVF ট্ৰিটমেণ্ট কৰিয়ে আছিলোঁ আৰু মই যোৰহাটত আৰম্ভ কৰা আজি 5-6 বছৰ হ'ল সঞ্জীৱনী OPDত আছিলোঁ। চ' পেচেণ্টখিনিৰ এটাই প্ৰব্লেম আছিলে, ইমান দূৰ গৈ পেলাই তাতে থাকা, বেজীখিনি ল'বলৈও 14 দিনমান থাকিব লাগে। চ' এতিয়া আমি এটলিষ্ট গোটেইখিনি সুবিধা বুলি নকওঁ, কিন্তু এটলিষ্ট 60-70% এতিয়া ছাৰ্ভিচেছখিনি পূৰা থাকিব ইয়াতে এভেইলেবল। আৰু পেচেণ্টখিনি তাতে যোৱাটো থকাটো বহুতখিনি কমি যাব। চ' গোটেইখিনি ছাৰ্ভিচ অলমষ্ট ইয়াতে তেওঁলোকে উপলব্ধি কৰিব পাৰিব। খৰচো কমিব, অহা যোৱা থকা চাকা বহুতখিনি খৰচ হৈ যায় আৰু পেচেণ্টটো এটা ইমানখিনি জবৰ পৰা লিভ লোৱা বহুত কষ্ট হয়। সেইখিনি কৰি পেলাই আমি এইটো ডিচিশ্যন ল'লোঁ আৰু আজি এইটো অপেনিং কৰিলোঁ। থেংক ইউ। মোৰ লগত এইবাৰ উপস্থিত আছে আন এটা পৰিয়াল আৰু সেয়া সমীৰণ দাৰ পৰিয়াল। সমীৰণ দা নমস্কাৰ। নমস্কাৰ। আছে, ভালে আছে? ভাল। তোমাৰ ভাল? ভাল। আপোনাৰ ল'ৰা প্ৰায় 8.5 বছৰ হ'ল? 8.5 বছৰ হ'ল। তাৰ এতিয়া 8.5 বছৰ। ক্লাছ 3 পাইছে। আৰু এইখিনিতে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই 8.5 বছৰীয়া সন্তানৰ প্ৰাপ্তি জেনিথভা IVF চেণ্টাৰৰ জৰিয়তে হৈছিলে। বাইদেউৰ লগত আপোনাৰ চিনাকি কেতিয়া? বাইদেউৰ লগত চিনাকি সেই তেতিয়া যেতিয়া আমি প্ৰথম যোৰহাটলৈ আহোঁ, সঞ্জীৱনীত বহে, তেতিয়া প্ৰথম তেখেতৰ লগত চিনাকি। আৰু তাৰপিছত গুৱাহাটীলৈ মাতিলে। আমাৰ ফাৰ্ষ্ট আমি যেতিয়া তেখেতৰ লগত কথাখিনি পাতি ট্ৰিটমেণ্টটো আৰম্ভ কৰিলোঁ, তাৰপিছতে আমি ছাকচেছ হ'লোঁ। আপোনাৰ সন্তানে আজি এটা জেনিথভা IVF চেণ্টাৰটো মুকলি কৰিছে, সেইটো এটা ডাঙৰ কথা দিয়কচোন বাইদেউগৰাকী। সেই বস্তুটো সন্তুষ্টিটো কেনেকুৱা? এটা বুজাব নোৱাৰা সন্তুষ্টি আৰু কিমান ভাল লাগিছে, যিটো ধৰা মানুহে বিচাৰি থাকে আমি অৰ্পিতা মেমৰ যোগেদি পাইছোঁ আৰু আজি আমাৰ ল'ৰাৰ যোগেদি এনেকৈ অপেনিং কৰাইছে, তাতকৈ আৰু সুন্দৰ কথা কি হ'ব পাৰে আৰু মই জেনিথভা IVF চেণ্টাৰৰ অৰ্পিতা শৰ্মা বাইদেউৰ বা বাসৱৰ লগত মই ভিডিঅ' বনাই থাকোঁ, আপোনালোকে গমেই পায়। আৰু এটা এৱাৰনেছৰ কাৰণে এই ভিডিঅ'খিনি কৰা হয় যে কোনোবাই যদি বহু বছৰৰ পিছতো সন্তান প্ৰাপ্তি কৰা নাই, তেতিয়াহ'লে অসুবিধা নাই, বহু চিকিৎসা আছে, সেই চিকিৎসাৰ জৰিয়তে অন্ততঃ আমি সেই সুখখিনি ল'ব পাৰোঁ। মেইন কথা সেইটোৱে। সেইখিনি কিছুমানে আজিৰ তাৰিখততো এতিয়াতো বৰ্তমান সময়ত বিয়া হৈ যোৱাৰ পিছত সন্তান জন্ম নোহোৱাটো এটা ডাঙৰ সমস্যাৰূপে দেখা দিছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে যোৰহাটত যিহেতু অৰ্পিতা মেম নিজে আহিব, গতিকে
আপাৰ আছামৰ মানুহখিনিৰ কাৰণে সুবিধা হ'ব ইয়াত। গতিকে আমাৰ তেনেকুৱা এটা ইয়াত ব্যৱস্থা নাছিল। গতিকে যোৰহাটতে হোৱাৰ কাৰণে যোৰহাট, গোলাঘাট বা শিৱসাগৰ, ডিব্ৰুগড়কে ধৰি আমাৰ এই 4-5খন তিনিচুকীয়ালৈকে এইখিনি ডিষ্ট্ৰিক্টৰ মানুহখিনিৰ সুবিধা হ'ব, যিটো আজিকালি প্ৰায়ে লাগেই আৰু সকলোবিলাক। ধন্যবাদ, থেংক ইউ বৌ, থেংক ইউ। এয়া মাত্ৰ দুটা পৰিয়ালৰ মই উদাহৰণ দিব বিচাৰিছোঁ, কাৰণ আজি জেনিথভা IVF চেণ্টাৰ অপেনিং হ'ল যোৰহাটত, আৰু তাত দুটা পৰিয়ালক স্পেচিয়েলি আমন্ত্ৰণ কৰা হৈছে আৰু তেওঁলোক আহিছে। সমীৰণ দাৰ পৰিয়ালক দেখুৱালোঁ, আন এটা পৰিয়াল আহিছে। নমস্কাৰ দুইজনকে। ইণ্টাৰেষ্টিং কথা কি জানেনে, সেইটোৱে আৰম্ভ হৈছিল যে ডক্টৰ অৰ্পিতা শৰ্মাৰ নামেৰে আপোনালোকৰ সন্তানৰ নাম অৰ্পিতা ৰখা হৈছে। এইটো মানে সেইটো বাইদেউৰ কাৰণে এটা ডাঙৰ কথা আৰু আপোনালোকৰ কাৰণে এটা খুব সুখৰ কথা। সেই কথাটো কোনে ক'লে প্ৰথম মোক সেইটো কওক। মোৰ হাজবেণ্ডে ক'লে, মই তেওঁক কৈছোঁ যে ল'ৰা হ'লে কি ৰাখিবা, ছোৱালী হ'লে কি ৰাখিবা। তেতিয়া তেওঁ মোক নাই কোৱা একো, মানে কথাটো ইনডিফাৰেণ্ট হৈ থাকে। পিছত যেতিয়া তাই জন্ম হ'ল তেতিয়া কৈছে আৰু মই মানে মেমৰ নামটোকে ৰাখিম, মই বহুত দিনৰ পৰা ভাবিয়ে আছোঁ এইটো কথা। আৰু যদি ল'ৰা হ'লহেঁতেন কি ৰাখিলেহেঁতেন? সেইটো আৰু মই নাজানো। অৰ্পিত, বাপৰে অৰ্পিত ৰাখিলেহেঁতেন বোলে তেতিয়া। সঁচাকৈ এজন চিকিৎসকৰ সেই কথাটো কেনেকৈ আপুনি ভাবে যে আজিকালিতো প্ৰব্লেম কিছুমান থাকে, বাট ইয়াৰ চলিউশ্যনো আছে? তেখেতে মোৰ মিছেছে বেছি ভালকৈ জানিব নেকি, তুমি কৈ দিয়াচোন কেনেকৈ সেয়া চলিউশ্যন আছে। আচলতে আজিকালি মেইন সমস্যাটোৱেই হৈছে আমাৰ অলপ লেট মেৰেজ হয়, পঢ়া শুনা কৰি চাকৰি বাকৰি কওঁতে, সংস্থাপন লওঁতে দেৰি হয়, আৰু সেইমতে এই সমস্যাটো আচলতে আহিয়ে যায়। গতিকে সেয়া মেমে আচলতে লেখা মেলাও কৰে তেখেতে। মই তেনেকৈ পালোঁ, ফোন নাম্বাৰ পালোঁ মেমৰ, মই কণ্টেক্ট কৰিলোঁ, তাৰপৰা গুৱাহাটীলৈ গ'লোঁ। সেইভাগে আমি খুব কম দিনৰ ভিতৰতে আচলতে সন্তান প্ৰাপ্তি কৰিবলৈ সক্ষম হ'লোঁ। তাৰ আগতেও মই বহুত জেগাত মই দেখাইছিলোঁ, কিন্তু সেইবিলাকত মই সফল নহ'লোঁ, মেমৰ ওচৰতহে হ'লোঁ। বহুত বহুত ধন্যবাদ বেগ। আৰু এইবাৰ আমাৰ লগত আছে ৰিয়াঞ্চ আৰু ৰিয়াঞ্চৰ পৰিয়াল। ৰিয়াঞ্চ, কি খবৰ তোমাৰ? ভাল। আৰু কোন ক্লাছ তুমি এইবাৰ? ক্লাছ 3। অ'কে। আৰু কেনেকুৱা লাগিছে তোমাৰ ইয়ালৈ আহি? আজি এটা নতুন কাম কৰিছা, তুমি ইমান কম বয়সতে ফিটা কাটিব পাৰিছা? ইয়াত বহুত ভাল লাগিছে, সেইকাৰণে ধন্যবাদ জনাইছোঁ অৰ্পিতা মেমক। অ'কে, থেংক ইউ ছ' মাছ। বৌ, আপোনালোকৰ কেইবছৰৰ পিছত ফাৰ্টিলিটি? 9 বছৰ। 9 বছৰ। আৰু আপোনালোকৰ কিমান বছৰ আছিল? আমাৰ 6 বছৰ। 6 years। হয়। সময় লাগে কিন্তু ছাকচেছ হয়, হয়নে? ধৈৰ্য লাগে। মেমৰ ওচৰত আমি ইমান দিন নহয়, আমাৰ মেমৰ ওচৰত প্ৰায় 7 মাহ 8 মাহমান। চ' আজি এই দুইজন সন্তানে অৰ্পিতা বাইদেউৰ ট্ৰিটমেণ্টৰ ফলত এই পৃথিৱীলৈ অহা দুই সন্তানে আজি জেনিথভা IVF চেণ্টাৰ যোৰহাটৰ অপেনিং কৰিলে। কিমান ভাল খবৰ আপোনালোকে ভাবক। গতিকে এনে বহু পৰিয়াল আছে যি পৰিয়ালৰ বাবে অৰ্পিতা শৰ্মাই হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। থেংক ইউ। এয়া হৈছে যোৰহাট জেনিথভা IVF চেণ্টাৰৰ কৰ্মচাৰীসকল, আৰু সকলোকে একেলগে দেখি ভাল লাগিল। বাসৱক আপোনালোকে চিনি পোৱা হৈ গৈছে বাৰ্তালাপত যিসকলে চাই থাকে, আৰু খুব ধুনীয়াকৈ বুজাই দিয়ে বাসৱে কেনেধৰণেনো IVF-ৰ প্ৰক্ৰিয়াবোৰ সম্পন্ন হয়। সেইকাৰণে এইসমূহ ভিডিঅ' আমাৰ খুব চাই মানুহে ভাল পায়। ধন্যবাদ বাসৱ। ইয়াৰ আগৰ ভিডিঅ'টো বহুত মানুহে চালে। হয়, তো আমাৰ এতিয়া মানে উজনি অসমৰ পেচেণ্টখিনিৰ কাৰণে মানে অহা যোৱা কৰা দূৰত্বৰ বহুত অসুবিধা হয় কাৰণে আমি ইয়াত নতুনকৈ যোৰহাটৰ মালোৱালিত এটা নতুন চেণ্টাৰ কৰাৰ কথা ভাবিলোঁ, য'ত ইয়াৰ উজনি অসমৰ পেচেণ্টখিনি বিশেষকৈ ভালেখিনি উপকৃত হ'ব। বহু ক্ষেত্ৰত তেওঁলোকে এতিয়া গুৱাহাটীলৈ নগ'লেও কথা নাই। বাসৱৰ লগত কথা পাতিম, আৰু ইয়ালৈ আহিলে আপোনালোকে কাক কাক লগ পাব? এওঁলোকক হয়তো লগ পাব। এওঁলোক মানে ইয়াত লগ পাব, মই দেখাই দিছোঁ কাক কাক ইয়াত আহিলে বিশেষকৈ লগ পাব। মই পাতি লওঁ এবাৰ। আৰু যদি জেনিথভাত আহে, যোৰহাটৰ জেনিথভাত, গুৱাহাটীত মানুহ বেলেগ, যোৰহাটতো মানুহ বেলেগ, ইয়াত কাক কাক লগ পাব? নমস্কাৰ, মোৰ হিমাক্ষী গগৈ। ইয়ালৈ আহিলে মোক লগ পাব এজ এ ষ্টাফ নাৰ্ছ। অ'কে, এজ এ ষ্টাফ নাৰ্ছ হিমাক্ষীক লগ পাব। নমস্কাৰ। নমস্কাৰ, মোৰ নাম য়াসমিন বেগম। মোক আহিলে লগ পাব ৰিচিপশ্যনত লগ পাব। আহিলে প্ৰথমে জেচমিনক লগ কৰিব, য়াসমিনক লগ পাব। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম অংকুৰ গগৈ। মোক ইয়াত লগ পাব এজ এ লেবৰেটৰী টেকনিচিয়ান। মানে বাসৱৰ কামখিনিও এওঁ অলপ চাব। তেনেকুৱা নহয় মানে কথাটো অলপমান বেলেগ। ইয়াত মানে দুটা টাইপৰ কথা থাকে, সেইটো মই আজি এইটো ভিডিঅ'ৰ যোগেদি মানে ক্লিয়াৰ কৰি দিওঁ। মানে এম্ব্ৰিঅ'লজি লেব মানে হৈছে ভ্ৰূণৰ পৰীক্ষাগাৰ, য'ত ভ্ৰূণটো বনায়, আৰু যিটো লেবৰেটৰীৰ পৰীক্ষাগাৰ সেইটো পেথলজি আৰু মাইক্ৰ'বায়'লজি, য'ত ব্লাড ৰিলেটেড কামবিলাকহে কৰা হয়, তেজ সম্পৰ্কীয় পৰীক্ষা বা পেচাব সম্পৰ্কীয় পৰীক্ষা। তো দুয়োটাৰে কথাটো বেলেগ বেলেগ, পঢ়া শুনাটোও বেলেগ বেলেগ দুয়োটাৰে। বুজি পালে? আমি বহুত বেলেগ বস্তু বুজি পাওঁ। আৰু গোটেই IVF চেণ্টাৰৰ মেইন মানুহ এইজন। ভ্ৰূণ ক'ৰ পৰা ক'ত কেনেকৈ কি কৰিব লাগে ভ্ৰূণ বিশেষজ্ঞই জানে, সকলোবিলাক তেওঁ জানে। আৰু এইফালে তোমাক? नमस्कार, मेरा नाम साची पोबिया है, मैं गुवाहाटी से हूँ। आपको गुवाहाटी में मिलेंगे हम लोग। आप
নমস্কাৰ মোৰ নাম চিত্ৰলেখা বিশ্বাস মই গুৱাহাটীৰ পৰা গুৱাহাটীত পাম গুৱাহাটীত গ'লে তেওঁলোকক পাব এইফালে আছে নমস্কাৰ मेरा नाम शंभू कुमार है मैं गुवाहाटी में গুৱাহাটী আৰু এখেতক ভিডিঅ'ত পাই আছে নমস্কাৰ মোৰ নাম প্ৰণাতি আৰু মই গুৱাহাটীৰ পৰা আহিছোঁ গুৱাহাটীৰ পৰা আহিছে আপুনিতো গুৱাহাটীৰ পৰা গুৱাহাটীৰ পৰা আহিছোঁ মোৰ নাম প্ৰালিনা মমেন মোৰ নাচৰ গুৱাহাটীৰ পৰা আহিছোঁ বহুত বহুত ধন্যবাদ আৰু যোৰহাটত আহিলে এই মুখকেইখন মনত ৰাখিব আহি তেওঁলোকক লগ কৰিব বাকী কথাবোৰ খোলাকৈ আলোচনা কৰিব তেতিয়া সমস্যাবোৰ সমাধান সোনকালে হয় ৰাইট দাদা থাকি গ'লে ফালে নমস্কাৰ মোক মোৰ নাম ৰাজীৱ কুমাৰৰ পৰা মোক আমি গুৱাহাটীতে পাব থেংক ইউ বহুত বহুত ধন্যবাদ